ৰাতিলৈকে মদটো আৰু ইফালে হয় পইচা পাতিৰ খেল আপোনালোকৰ। পইচা কথাটো পাতি সেইটো। পইচা পাতি নক'ব দাদা ছাৰ গম পাইছে পইচা নাই? পাতি পইচা পাতি পাতি মোক অলৰেডি খুজিছে। আমিতো আপোনালোকৰ প্ৰফেচনৰ মানুহে মোক অলৰেডি পইচা খুজিছে, ৰাতিলৈকে মদ খুজি, মই প্ৰমাণ সহকাৰে মই দি দিম, ফচিব আপোনালোক, গম পাব তেতিয়া। পইচা আজি মোক পিছত কি কৈছে, আজি মোক কি কৈছে জানে? হয় মানুহে আহি আপোনালোকৰ কথা কি কৈছে জানে? এই বটল দুটা দি দিয়ক, মেনেজ হৈ যাব। এইটো আপোনালোকৰ সন্মান আজি। আমি কালিতো মোক সেইবাৰ পাইছো ন, কালি নিউজটো কেনেকে বাজিলে মোক সেইটো কওক। তথ্যবিলাক পাইছো নিউজ ন কেনেকে কালি। বাজিলে? আপোনালোকৰ এইবিলাক নিউজে একো প্ৰভাৱ পেলাব নোৱাৰে। আপোনালোকৰ অকনমান দায়িত্ব থাকিব লাগিব। কোনোবাই কৈছে কৰবাত বিয়নী মেল এখনত শুনি আহি আপোনালোক সাংবাদিক হোৱা যোগ্যতাই নাই আপোনাৰ, বুজিছে? তেনেকুৱা সাংবাদিক মই বহুত ডিল কৰিলো ইয়াত অহাৰ পাছত। আপোনালোক ৰিপৰ্টাৰ নামত কলংক হয়, বুজিছেনে? কাইলৈ যদি মোক ডিচি ছাৰে যদি সোধে ন, মই চিধা চিধি কম, মই ভয় নকৰো এইবিলাক। আপোনালোকে মোৰ চাকৰি একো খাব নোৱাৰে যে মোক নিশিকাব। মোৰ দেউতাও জাৰ্নেলিষ্ট আছিলে এটা টাইমত। মই জাৰ্নেলিজমো জানো, মই এডমিনিষ্ট্ৰেশ্যনৰ বস্তুও জানো। এই এক্সাইজ ইন্সপেক্টৰ বহুত বেলেগ বস্তু কিন্তু। এইটো নিউজ নেকি? তেনেকুৱা নিউজত চিঙৰা খাওঁ মই। ভাওনা চলে, ভাওনাৰ মানুহে ৰাতি মোক কেলে ফোন কৰি কয়, ছাৰ মদ দিব পাৰিব নেকি? সেইখিনি দায়িত্ব নাই তোমালোকৰ চাবৰ কাৰণে? ভাওনাত যে মদ খুজি এক্সাইজ ইন্সপেক্টৰক যে ফোন কৰে ৰাতি। মই কৈছো না তোমালোকৰ অংকই বেলেগ। 5 কেছ মাল ধৰিছে কালি পুলিচে, তোমালোকে কৈছে বৃহৎ অংক। আৰু মই যেতিয়া 20 কেছ 30 কেছ, জুলাই মাহত মই 30 কেছ মাল ধৰিছো, তোমালোকে কৈছে আবকাৰী বিভাগ শুই আছে। কেনেকে হ'ব পাৰে? আৰু যদি গম নোপোৱা ন, এইবিলাক বুম চুম চব জ্বলাই দিয়া, বুজিছা? কোনো ভেলু নাই তোমালোকৰ। নিউজ বজাইছা ন, অফিচিয়েলি মোক এপলজি দিয়া। কাৰণ একশ্যন টেকেন ৰিপৰ্ট যদি আহে, মই তোমাৰ নামে সৈতে মই লিখিম তাত। কিন্তু এইবোৰ ভণ্ডামি মোৰ লগত নহয়। মাজুলী কোনটো মানুহে কোনখন দোকানৰ পৰা ক'ত মদ কিনিব যায়, কেনেকে যায়, কেতিয়া যায়, মই গোটেইখিনি মই জানো। কিন্তু মই অফিচিয়েল পোষ্ট এটাত আছো কাৰণে মই এনেকে আছো এতিয়া ঠাণ্ডা হৈ। মাজুলীৰ মানুহে মদ খায়, সেইটো কেলে মানি লব নোখোজা তুমি? মইতো মাজুলী মানুহ মদাহী হয়। মাজুলী মানুহে মদ খায়, তুমি সেইটো কথা মানি লোৱা।